মই গৈ আছোঁ বৰ্তমান নিউজ চেনেল এটালৈ আৰু নমস্কাৰ তাঁতশালৰ মাকুখিটি আশা কৰোঁ আপোনালোকৰ ভাল। আজি ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তেনেহ'লে আহক আজি ভিডিঅ'টো মাজলৈ সোমাই গৈ থাকোঁ আৰু পাওঁগৈ আৰু গৈ থাকোঁ আৰু এই ৰাস্তাটোৱে গৈ আছোঁ আৰু এইপিনে আৰু গৈ আছোঁ আৰু মোৰ লগত আহিছে এজন বিশেষ নতুন। নামটো কৈ দে। মোৰ নাম ঋতুপন সন্দিকৈ। আচ্ছা চলো দেৰি হৈছে আমি যাই থাকোঁ আৰু গৈ মেলি একেবাৰে তাতে লগ পাম, নহ'লে মাজত হয়তো লগ পাবও পাৰোঁ। আৰু চিঠিখন মই ছাইডত এপিনে ক'ৰবাত দি দিছোঁ, আপোনালোকে চাব। আৰু মই শেষত কৈ আছোঁ বাৰু কি কাৰণে মাতিছিলে, কি আপোনালোকে গম পাই থাকিব, চাই থাকক। আহি পাই গ'লোহি ডিগবৈ মলীয়াবাৰী, আৰু মানে টাউনখন পাই গ'লোহি ডিগবৈ মলীয়াবাৰী। আৰু এইটো হৈছে কালী পূজা মণ্ডপ। এইবাৰতো কালী পূজা চাবলৈ অহা নহ'লে বাৰু, এতিয়া চাই ল'লোঁ মণ্ডপটো। আজি আমাৰ এই সৰু কাৰ্যালয়টি মুকলি কৰিবলৈ লোৱা হৈছে আৰু আজিৰ এই শুভ খেলত আহি আপোনালোক সকলোৱে উপস্থিত হোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি নৱপ্ৰজন্মৰ এজন উদীয়মান যুৱক, নিবনুৱাসকলৰ বাবে এজন আদৰ্শ স্বৰূপ। তেখেত হৈছে আমাৰ সকলোৰে পৰিচিত তৰুণ গগৈ। তেখেতে আজি ফিতা কাটি আমাৰ এই সৰু কাৰ্যালয়টো মুকলি কৰিব। গতিকে তেখেতক প্ৰথমতে আমাৰ ৱেব পৰ্টেলৰ সঞ্চালক গুণমণি বৰগোহাঁই দিব তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ কৰিলোঁ। ইয়াৰ পিছতে তেখেতক ফিতা কাটি আমাৰ কাৰ্যালয়টি মুকলি কৰিবলৈ অনুৰোধ কৰিলোঁ। চব বাদ দি ভিতৰত চাওক না, ফিতা কাটিবলৈ মোক মাতিলে বাপ্পা ঐ। মইনো এনেহেন কিনো মানো না, ফিতা কাটিব পাই গ'লোঁ। কোনোদিন ফিতাও কটা নাই, একোৱে কটা নাই। এইবোৰ আজিলৈ মই আচলতে এইবোৰত গৈয়ে পোৱা নাই আজিলৈ, কিন্তু হঠাতে আৰু মাতিলে আৰু যাব লগা হ'ল আৰু সেইবাবে আৰু গৈ আহিলোঁ আৰু পাক এটা মাৰি দিলোঁ। আছাম ইনফো নামেৰে নিউজ পৰ্টেলটোৰ আজি প্ৰথম খোজ, মানে প্ৰথম খোজে আৰু আজি মুকলি কৰা হ'ল অফিচটো। যিহেতু এই অফিচটো আছে আপোনাৰ ডিগবৈ মলীয়াবাৰী টাউন কমিটি বুলি কয়, তাতে আছে আৰু এই অফিচটো। আৰু তাতে গৈ ফিতা কাটি দিলোঁ। আৰু তাৰপিছত এই চেনেলৰ লিংকটো তলত থাকিব, আপোনালোকে গৈ মেলি লাইক কৰি ল'ব পাৰে ফেচবুক পেজত গৈ কিনে। এই মানে এই পৰ্টেলৰ নিউজ পৰ্টেলটোৰ পেজটো, ফেচবুক পেজটো, তেতিয়া সঠিক খবৰসমূহ পাই থাকিব আপোনালোকেও। গতিকে ফ'ল' কৰি ল'ব যদি ইচ্ছা কৰে, মানে কৰি ল'ব আৰু নিউজ চাব পাৰিব। এতিয়া গৈ থাকোঁ ঘৰলৈ, একেবাৰে ঘৰতে গৈ লগ পাই আছোঁ আৰু একেবাৰে পথাৰৰ মাজতে লগ পাম আৰু। তাৰ পৰা আহি মেলি ঘৰ পালোহি। ঘৰত আহি কাপোৰ কানি খুলি মেলি একেবাৰে পথাৰৰ মাজত মানে খেতিডৰাৰ মাজত আহি মেলি মটৰ দি আছোঁ। মোৰ ঘৰৰ নহয় বাৰু, মোৰ লগৰ এটা যিহেতু গৈছিলে যে মোৰ লগত, মনত পৰিছেনে? এই অলপ আগতে চাই গৈছে যে ভিডিঅ'টোত, সিহঁতৰ ঘৰতে আৰু আহি মেলি মটৰ ৰোৱাত অকণমান সহায় কৰি দিছোঁ, হেল্প কৰি দিছোঁ অলপমান। আৰু চাই থাকক ভিডিঅ'টো, যিহেতু
শাক পাচলিৰ দাম যিহেতু আপোনালোকে জানে আগত লাই পুলি ৰুলোৱে বাৰু সেইবোৰ নাই দেখুওৱা বাৰু সেইবোৰ ভিডিঅ' কৰা নাই যিহেতু এইখিনি অকণমান কৰি দিছোঁ আৰু চাওক দেখুৱাবি ক খেতি কৰিছোঁ খেতি কৰিব নি আহক মটৰ আৰু আছে হেৰিয়ত বতোৱা এটাত শাক পাচলি যিহে দাম হৈছে সেইটো কাৰণে ঘৰতে গৈ খাব লাগিব ফিটাও কাটিলোঁ খেতিও কৰিলোঁ এতিয়া সন্ধিয়াও হৈছেগৈ গতিকে ঘৰা যাওঁ আৰু যদিহে আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ যদিহে আপুনি এই চেনেলত নতুন তেনেহ'লে অনাগত দিনলৈ এই চেনেলৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আজি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে কাষতে থকা বেল আইকন ঘণ্টাতে টেপি অল কৰি দিব অনাগত দিনলৈ লগ পোৱা আশাৰে আজিলৈ আহোঁ ধন্যবাদ